সুপ্ৰভাত, গুড মৰ্নিং। ৰাতিপুৱা মান্না চেনেললৈ সকলোকে স্বাগতম কৰিছোঁ। আহক এইখিনি সময়ত আমি ঈশ্বৰৰ মহান বাক্য আমি চাম, তাৰপাছত আমি প্ৰাৰ্থনালৈ যাম। প্ৰাৰ্থনাৰ অনুৰোধ দুজন ব্যক্তি আহিছে, এজন টুনটুন বৰা, তেখেতৰ ভাগিনীয়েকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম, আৰু এজন জিচুৱেল কুমাৰ সোণাৰ তেখেতৰ ভাৰ্যাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। তেখেতৰ ভাৰ্যাৰ অসুস্থ হৈছে, শৰীৰত বেমাৰৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰে সুস্থ কৰিব। আহক আমি এইখিনি সময়ত এটা বাক্য চাম, যি নেকি ঈশ্বৰে দাউদৰ বিষয়লৈ কৈছে যে ঈশ্বৰে মনৰ নিচিনা এজন ব্যক্তি বুলি দাউদক কৈছে, আৰু সেই দাউদো ঈশ্বৰৰ আত্মা থকা সত্ত্বেও দাউদো মহা পাপত পৰি যায়। কেনেকৈ তেওঁ পাপত পৰে ঈশ্বৰৰ আত্মা থকা সত্ত্বেও, তাক আমি চাম। এটা 2 সামুৱেল 11 অধ্যায় আমি পঢ়িম, থুলমূলকৈ মই পঢ়ি দিম, বাকীখিনি আপোনালোকে ভালদৰে চালে বুজিব পাৰিব, জানিব পাৰিব। পাছে বছৰ, ইয়াতে 2 সামুৱেল 11 অধ্যায়, পাছে বছৰ ঘূৰিলত যি কালত ৰজাবিলাক যুদ্ধলৈ যায়, এনে কালত দাউদে যোৱাবক আৰু তেওঁৰ লগত তেওঁৰ দাসবিলাকক আৰু গোটেই ইছৰাইলক পঠালে। তেওঁবিলাকে গৈ অমোনৰ সন্তানবিলাকৰ দেশ নষ্ট কৰি বৰবা নগৰ অৱৰোধ কৰিলে, কিন্তু দাউদ জেৰুজালেমত থাকিল। পাছে এদিন সন্ধ্যা কালত দাউদে শয্যাৰ পৰা উঠি ৰাজগৃহৰ ছালত ফুৰোতে ছালৰ ওপৰৰ পৰা চাই এজনী তিৰোতাক গা ধোৱা দেখিলে। তিৰোতাজনী দেখিবলৈ অতি শুৱনি আছিল। তাতে দাউদে মানুহ পঠাই সেই তিৰোতাৰ কথা সুধিলত কোনো এটাই ক'লে, তেওঁ ইলিয়ামৰ জীয়েক হিক্কিয়া, উৰিয়াৰ ভাৰ্যা বথ্যশেবা জানো নহয়? তেতিয়া দাউদে দূত পঠাই তাইক অনালে, আৰু তাই দাউদৰ ওচৰলৈ আহিলত দাউদে তাইৰ লগত শয়ন কৰিলে, কিয়নো সেই তিৰোতাই নিজ অসুজৰ পৰা শুচি হৈছিল, আৰু তাই নিজৰ ঘৰলৈ উলটি গ'ল। পাছে সেই তিৰোতা গৰ্ভৱতী হোৱাত মানুহ পঠাই দাউদক বাতৰি দি ক'লে, মোৰ গৰ্ভ হ'ল। ইয়াতে আমি দেখিবলৈ পাইছোঁ, যেতিয়া যুদ্ধ হয় আৰু যুদ্ধত সদায় ৰজা আগত থাকে আৰু যুদ্ধ কৰা হয়, কিন্তু ইয়াতে আমি দেখিবলৈ পালোঁ দাউদে যুদ্ধত যোৱা নাই, আৰু যুদ্ধত তেওঁ সেই সময়ত তেওঁ ঘৰতে আছে, আৰু ঘৰৰ ছালৰ ওপৰত তেওঁ উঠি আছে, আৰু উঠোতে তেওঁ দেখা পালে যে তেওঁ এগৰাকী তিৰোতাক তেওঁ গা ধুই থকা উলংগ, আৰু সেই তিৰোতাজনী মানুহ পঠাই অনাই তাইৰ লগত ব্যভিচাৰ কৰিলে, আৰু সেই তিৰোতাজনী গৰ্ভৱতী হ'ল। যেতিয়া তিৰোতাজনীয়ে গৰ্ভৱতী হ'ল বুলি দাউদক কৈ পঠালে, তেতিয়া দাউদে চিন্তাত পৰি গ'ল, কাৰণ সন্মানৰ কথা আছে, দাউদ ৰজা হয়, এতিয়া কি কৰা যায়। তেতিয়া দাউদে মানুহ পঠাই যুদ্ধৰ স্থানৰ পৰা এই উৰিয়াজনক মাতি পঠিয়ায়, আৰু তেতিয়া দাউদে তেওঁক মাতি পেলাই কয় যে তুমি আহিছা, তুমি এতিয়া ৰেষ্ট লোৱাগৈ, নিজৰ ঘৰলৈ তুমি যোৱাগৈ। কাৰণ তেওঁৰ উৰিয়া যেতিয়া স্বামী যেতিয়া যুদ্ধত যায়, তেতিয়া তেওঁৰ ভাৰ্যা তেওঁৰ চোৱা হৈছিলে, তেওঁৰ মেন্স হৈছিলে, আৰু দাউদে তেওঁ বুদ্ধি কৰে যে যদি মতাই তেওঁৰ ঘৰলৈ যায় আৰু ভাৰ্যাৰ লগত শয়ন কৰে, তেতিয়া মই এই বদনামৰ পৰা মই বাচি যাম। কিন্তু উৰিয়াই ক'লে, মহাৰাজ, গোটেই সৈন্য বাহিনী যুদ্ধত আছে, তেনেস্থলত মই কেনেকৈ যাই পেলাই তিৰোতাৰ লগত আনন্দ কৰিব পাৰোঁ। তেতিয়া তেওঁ উৰিয়াই নগ'লে, তেওঁৰ ৰাজমহলতে ৰাতি থাকি গ'ল। যেতিয়া কথাষাৰ দাউদে গম পালে যে উৰিয়াই নিজৰ ভাৰ্যাৰ ওচৰলৈ নগ'ল, তেতিয়া দাউদে আকৌ চিন্তাত পৰি গ'ল। তেতিয়া দাউদে তেওঁ আৰু এটা বুদ্ধি কৰিলে, আৰু কৰি পেলাই ক'লে যে আজি উৰিয়াৰ লগত ভোজ পাতা যাওক।
তেওঁ নিজৰ ঘৰলৈ খানা খাবৰ কাৰণে উৰিয়াক মাতিলে আৰু তেতিয়া উৰিয়াক দেখাৰ আখৰেৰে তেওঁ মতলীয়া কৰি তেওঁ ভাবিলে যে দেখাৰ আখৰে মতলীয়া হ'ব আৰু নিশাত তেওঁ নিজৰ ভাৰ্যাৰ ওচৰলৈ যাব কিন্তু সেই ভোজতো উৰিয়াই মতলীয়া হোৱা সত্ত্বেও কিন্তু নিজৰ ভাৰ্যাৰ ওচৰলৈ নগ'লে সেই ৰাজমহলতে সেইদিনাখনো থাকি গ'ল তেতিয়া দাউদে মহা চিন্তাত পৰি গ'ল যে এতিয়া কি কৰা যায় কেনেকৈ মই বাচিব পাৰোঁ তেতিয়া তেওঁ যুদ্ধত তেওঁক পঠিয়াই আৰু চিঠি এখন লিখি পঠিয়াই সেনাপতিলৈ যে এওঁক টান যুদ্ধত য'ত নেকি বাচিব নোৱাৰে টান যুদ্ধত তেওঁক দিবা আৰু তোমালোকে আঁতৰি আহিবা তাতে তেওঁৰ মৃত্যু হ'ব আৰু সেই চিঠি তেওঁ কি লিখিছে ৰজাই উৰিয়াই নাজানে আৰু সেনাপতিক যাই দিলে আৰু সেনাই তেনেকুৱাকৈ টান যুদ্ধত উৰিয়াক দিলে আৰু উৰিয়া তাতে মৃত্যু হ'ল তেওঁক বধ কৰা হ'ল আৰু তেতিয়া দাউদে উৰিয়াৰ ভাৰ্যাক নিজলৈ লৈ আহিলে আৰু নিজৰ ভাৰ্যা কৰি ল'লে আৰু উৰিয়াৰ ভাৰ্যাই এটি পুত্ৰ প্ৰসৱ কৰিলে কিন্তু এই কথাত দাউদে কৰা কাৰ্যত জিহুৱা অসন্তুষ্ট হ'ল ঈশ্বৰে ইয়াত সন্তুষ্ট নাপালে ইয়াতে কি বুলি কৈছে আমি পঢ়িম 12 অধ্যায়টো পাছে জিহুৱাই দাউদৰ ওচৰলৈ নাথানক পঠালে তেওঁ দাউদৰ ওচৰলৈ আহি তেওঁ ক'লে এখন নগৰত দুজন মানুহ আছিল এজন ধনবান আৰু এজন দৰিদ্ৰ সেই ধনবান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল তেওঁ তাইক কিনি লৈ পুহিলত সেই মেৰ পোৱালিটি তেওঁৰ আৰু তেওঁৰ ল'ৰা ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল তাই তেওঁৰ খোৱা বস্তুকে খাই তেওঁৰ পুত্ৰকে পাত্ৰতে পান কৰে তেওঁৰ বুকুতে শুৱে আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল পাছে সেই ধনৱন্ত জনৰ ঘৰলৈ এজন পাৰ্থিৱ আহিলত সি নিজৰ ঘৰলৈ অহা সেই পাৰ্থীৰ নিমিত্তে ৰান্ধিবলৈ নিজৰ সৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ মন নকৰি দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা মানুহটোৰ নিমিত্তে ৰান্ধিলে তাতে দাউদে সেই মানুহলৈ অতিশয় ক্ৰোধ হৈ নাথানক ক'লে জিহুৱাৰ জীৱনৰ শপত যি মানুহে সেই কাম কৰিলে তেওঁ মৃত্যুৰ যোগ্য আৰু তেওঁ একো দয়া নকৰি এনে কাম কৰাত তেওঁ সেই মেৰ পোৱালি 4 গুণ উভতাই দিব তেতিয়া নাথানিলে দাউদক ক'লে তুমিয়ে সেই মানুহ ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে মই তোমাক ইছৰাইলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ এতিয়া নাথানলক ঈশ্বৰে পঠিয়াই যে দাউদৰ ওচৰলৈ আৰু নাথানলে যাই পেলাই দাউদক এটা দৃষ্টান্ত দি পেলাই কয় এটা দৰিদ্ৰ আছিলে তেওঁৰ এটাই মেৰ পোৱালি আছিলে আৰু এজন ধনী আছিলে তেওঁৰ অজস্ৰ আছিলে মেৰ পোৱালি কিন্তু ধনীজনৰ ঘৰত আলহী আহে কিন্তু ধনীজনে নিজৰ মেৰ পোৱালিৰ পৰা এটাও নামাৰি সেই দৰিদ্ৰৰ এটাই আছিলে নিজৰ জীয়েকৰ নিচিনা তাকে আনি মাৰি আলহীক খোৱালে তেতিয়া দাউদৰ বহুত খং উঠে আৰু দাউদে কয় সেই মানুহ মৃত্যু দণ্ডৰ যোগ্য আৰু সি 4 ভাগ উভতাই দিব লাগিব বুলি দাউদে কয় এতিয়া নাথানিলে দাউদক কয় যে তুমিয়ে সেইজন ব্যক্তি হয় আৰু তেতিয়া দাউদে গম পায় যে ঈশ্বৰে মোৰ লগ এৰিলে তাৰ আগত দাউদে ভাবি আছে যে ঈশ্বৰ মোৰ লগত আছে আৰু যেতিয়া নাথানিলে আহি ক'লে তেতিয়া দাউদে কি ক'লে আমি চাম তেতিয়া জিহুৱাই এই কথা কৈছে চোৱা মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমংগল উন্মোচন কৰিম আৰু তোমাৰ আগতে তোমাৰ তিৰোতাবোৰ লৈ তোমাৰ চুবুৰীয়াক দিম তাতে তেওঁলোকে সূৰ্যৰ সাক্ষাতে তোমাৰ তিৰোতাবোৰৰ লগত শয়ন কৰিব কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা কিন্তু মই হলে সকলো ইছৰাইলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰিম তেতিয়া দাউদে নাথানলক ক'লে মই জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ তাতে নাথানিলে দাউদক ক'লে জিহুৱায়ো তোমাৰ প্ৰাণ দূৰ কৰিলে তুমি নমৰিবা
তেতিয়া দাউদে গম পালে যে মই পাপ কৰিলোঁ আৰু জিহুৱাৰ আত্মা মোৰ পৰা আঁতৰি গ'ল। যেতিয়া দাউদে স্বীকাৰ কৰিলে, তেতিয়া নাথানেলে ক'লে তুমি নমৰিবা, কাৰণ তুমি স্বীকাৰ কৰিলা, স্বীকাৰ কৰাৰ কাৰণে তোমাৰ সেই পাপটো দূৰ কৰা হ'ল। প্ৰেইজ দ্য লৰ্ড। আমি এই বাক্যৰ যোগেদি আমি জানিব পাৰিলোঁ যে দাউদে এটা ভুল নহয়, ভুলৰ ওপৰত ভুল তেওঁ কৰি গ'ল। প্ৰথমটো ভুল হ'ল তেওঁ যুদ্ধলৈ নাই যোৱা, নাযাই পেলাই ঘৰত ৰেষ্ট লৈছে, তেতিয়াই শয়তানে তেওঁৰ জীৱনত কাম কৰিলে। 2 নম্বৰটো তেওঁ উৰিয়াক মাতি আনি পেলাই নিজৰ ভাৰ্যাৰ ওচৰলৈ যাবলৈ পঠিয়ালে, সেয়া এটা ভুল কৰিলে। 3 নম্বৰত তেওঁ উৰিয়াক খানা খুৱাবলৈ ভোজলৈ মাতি তেওঁ মতিলিয়া কৰিলে, 3 নম্বৰ ভুল কৰিলে। 4 নম্বৰ ভুল, তেওঁ সেই উৰিয়াক টান যুদ্ধত পেলাই তেওঁক মৃত্যু কৰালে। 5 নম্বৰ ভুল, উৰিয়াৰ ভাৰ্যাক তেওঁ নিজৰ ভাৰ্যা কৰি ল'লে। দাউদে 5টা পাপ কৰিলে, এটা পাপৰ পিছত এটা ভুল, এটা পাপ হৈ গ'ল দাউদৰ জীৱনত। কিন্তু দাউদে গম পোৱা নাই, দাউদে ভাবিছে মোৰ লগত ঈশ্বৰ আছে। আৰু যেতিয়া নাথানেলে আহি পেলাই ক'লে, তেতিয়াহে দাউদে গম পালে যে মোৰ পৰা ঈশ্বৰৰ আত্মা আঁতৰি গ'ল। ইয়াৰ যোগেদি আমাৰ পবিত্ৰ বাইবেল শাস্ত্ৰৰ যোগেদি আমাক ঈশ্বৰে জনাইছে, যেতিয়া যিটো আমাৰ কাম ঈশ্বৰে আমাক দিছে, যদি সেই সময়ত আমি সেই কামটো কৰা নাই, তেনেহ'লে আমাৰ জীৱনত শয়তানে কাম কৰিব পাৰে। আপোনাৰ জীৱনত শয়তানে কাম কৰিব পাৰে যদি আপুনি সেইমতে ঈশ্বৰৰ আজ্ঞামতে কামটো কৰা নাই। যেনেকৈ যুদ্ধত যাব লাগে দাউদে, কিন্তু যুদ্ধত যোৱা নাই, ঘৰতে আছিলে, তেতিয়াই তেওঁৰ জীৱনত শয়তানে কাম কৰিলে। আৰু আপুনিও যদি যিটো ঈশ্বৰে কৰিব দিছে সেইটো কাম কৰা নাই, তেনেহ'লে আপোনাৰ জীৱনত শয়তানে কাম কৰিব। আৰু কাম কৰোঁতে কি হয়, এটা ভুলৰ পিছত আৰু এটা ভুল শুধৰাব জানতে, আৰু এটা ভুল শুধৰাব জানতে কি হৈ যায়, সেইটো মহাপাপলৈ হৈ যায়। ইয়াতে যোগেদি আমি আৰু এটা শিকিলোঁ যে ঈশ্বৰৰ আত্মা আপোনাৰ লগত আছে, কিন্তু যদি আপুনি পাপ কৰিছে তেনেহ'লে ঈশ্বৰৰ আত্মা আপোনাৰ লগত নাথাকে, আপোনাৰ পৰা আঁতৰি যাব। আমি দাউদৰ পৰা আমি জানিব পালোঁ, দাউদে ভাবি আছে যে মোৰ লগত ঈশ্বৰ আছে, ঈশ্বৰৰ আত্মা আছে, কিন্তু দাউদৰ পৰা যে ঈশ্বৰৰ আত্মা আঁতৰি গ'ল দাউদে গম পোৱা নাছিলে। নাথানেলে যেতিয়া জনালে তেতিয়াহে গম পালে। ইয়াৰ যোগেদি গম পালোঁ, যদি আমি পাপ কৰোঁ তেনেহ'লে আপোনাৰ জীৱনত ঈশ্বৰৰ আত্মা নাথাকে, ওলাই গুচি যাব, কাৰণ ঈশ্বৰৰ আত্মা পবিত্ৰ হয়, তেওঁ পবিত্ৰৰো পবিত্ৰ হয়। আৰু ইয়াৰ যোগেদি আমি এটা শিকিলোঁ যে হয় দাউদে পাপ কৰিছিলে, কিন্তু দাউদে যেতিয়া পাপটো স্বীকাৰ কৰিলে, সেই স্বীকাৰ কৰাৰ লগে লগে তেওঁ সেই পাপৰ ক্ষমা পালে, ঈশ্বৰে তেওঁক ক্ষমা কৰিলে। ইয়াতে শাস্ত্ৰত কৈছে যে যিজনে নিজৰ অপৰাধ স্বীকাৰ কৰে তেওঁক সূচী পবিত্ৰ কৰোঁতা ঈশ্বৰ হয়। কিন্তু শাস্ত্ৰত এইটোৱে কথা কৈছে, যদি আপুনি জানি বুজি পেলাই পাপ কৰিছে তেতিয়াহ'লে সেই পাপৰ দণ্ড আছে। যদি আপোনাৰ পাপটো অকস্মাতে হৈ গৈছে, অজানিতে হৈ গৈছে, তেনেহ'লে আপোনাৰ ক্ষমা আছে। আপুনি ঈশ্বৰৰ ওচৰত পাপটো স্বীকাৰ কৰি আপুনি প্ৰাৰ্থনাৰে, উপবাসেৰে আপুনি ঈশ্বৰৰ ওচৰত আপুনি খণ্ডনেৰে আপুনি যেতিয়া খুজিব, পাপ স্বীকাৰ কৰিব, তেতিয়া ঈশ্বৰে আপোনাক ক্ষমা কৰিব। ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ যোগেদি। যিজন ব্যক্তিক লগত দাউদৰ লগত ঈশ্বৰ আছিলে, সেই দাউদকো শয়তানে হিলাই দিলে। যে শয়তানৰ শক্তি বহুত আছে, কিন্তু যদি আপুনি ঈশ্বৰৰ লগত আছে তেনেহ'লে শয়তানৰ শক্তি আপোনাক হিলাব নোৱাৰে। যদি আপুনি ঈশ্বৰৰ লগত নাই, ঈশ্বৰৰ বাক্যমতে নাই, তেনেহ'লে শয়তানৰ শক্তিয়ে আপোনাক হিলাই দিব পাৰে, যেনেকৈ দাউদক হিলাই দিলে। কাৰণ দাউদে সেই মহিলাগৰাকীৰ পিনে চাব নালাগিছিলে, কাৰণ তেওঁ গা ধুই আছে, কিন্তু দাউদে সেইটো নকৰি ঈশ্বৰৰ উল্টা কামটো যিহেতু কৰিলে, কাৰণ বিধানত কৈ থৈ দিছে পুৰণা নিয়মত যে তুমি কোনো তিৰোতালৈ উলংগতা তুমি নাচাবা, কিন্তু দাউদে সেইটো ভুল কৰাৰ বাবে তেওঁৰ জীৱনত শয়তানে কাম কৰিব পালে আৰু দাউদক মহাপাপত পেলাব পালে। ধন্যবাদ দিছোঁ এই সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাইছে যে যদি আমি ঈশ্বৰৰ বাক্যমতে আছোঁ, ঈশ্বৰৰ আজ্ঞামতে আছোঁ, তেনেহ'লে আপোনাৰ জীৱনত শয়তানে কাম কৰিব নোৱাৰে। যদি আপুনি ঈশ্বৰৰ আজ্ঞাটো উলংঘন কৰিছে, তেনেহ'লে আপোনাৰ জীৱনত শয়তানে এণ্টি মাৰিব পাৰে, কাৰণ শয়তান অনবৰত আপোনাৰ পিছত থাকে। কাৰণ বাক্যত কৈছে যে তেওঁ দুৱাৰ দলিত তেওঁ খাৰা হৈ আছে বুলি কৈছে, বাক্যত কৈছে। আৰু বাক্যত কৈছে যে যেতিয়া ঘৰটো সজা হ'ল তেতিয়া তেওঁত কৰি
বলৱান 7জন লৈ আনি পেলাই তেওঁ এটেক কৰে বুলি কৈছে সেইটো কাৰণে আপুনি সদায় প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্য পালন কৰি পেলাই আপুনি যোৱাটো আপোনাৰ জীৱনৰ কাৰণে দৰকাৰ হয় ধন্যবাদ দিছো সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাৰ কাৰণে কৰ্তা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক এইখিনি সময়ত আমি প্ৰাৰ্থনালৈ গৈছো দুজন ব্যক্তিয়ে প্ৰাৰ্থনা অনুৰোধ দিছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম এইখিনি সময় মই পালকক দিছো গুড মৰ্নিং সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ প্ৰাণ কথা প্ৰভু যীশুৰ নামত আজি ডেইলি মানা 6 বাজি চেনেলৰ যোগেদি আমি সকলোৱে গোট খাইছোঁ গতিকে ঈশ্বৰে জানে সকলো হৃদয়ৰ কথা মনৰ কথা আৰু এটি মাধ্যমৰ যোগেদি দুটা প্ৰেয়াৰ ৰিকুৱেষ্ট আহিছে এক টুনটুন বৰা তেখেতৰ যি প্ৰেয়াৰ ৰিকুৱেষ্ট আছে ঈশ্বৰে জানে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক মনৰ বাঞ্ছা সিদ্ধ কৰক দ্বিতীয়তে হৈছে জিছুৱেল কুমাৰ সোণাৰ তেখেতৰ মিছেছৰ যি অসুখবিলাক হৈ আছে ঈশ্বৰে জানে তেওঁক ঈশ্বৰে সম্পূৰ্ণভাৱে সুস্থতা কৰক এই প্ৰাৰ্থনাৰ দ্বাৰেদি ঠিক আছে আহক আমি সকলোৱে গাম সৰ্বশক্তিমান ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিছো পিতৃ লৰ্ড আজি এটা সুন্দৰ দিন দিলা প্ৰভু প্ৰত্যেকজনক তুমি প্ৰভু নিৰাপদে ৰাখিলা পিতা পৰমেশ্বৰ তাৰ কাৰণে ধন্যবাদ তোমাৰ এই জিজিকাৰ তোমাৰ মহিমা হওক পিতা পৰমেশ্বৰ যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ্ণ হওক প্ৰভু তুমি পবিত্ৰ স্থানত আৰু লগতে পিতা ঊৰ্ধ্বলোকত তুমি নিবাস কৰি থকা আৰু সকলো সময়তে পৃথিৱীৰ মুখলৈ তুমি দৃষ্টি দি আছা পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছো এই অনলাইন মাধ্যমৰ যোগেদি যি সন্তানসকলে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকৰ নিমিত্তে মই বিশেষভাৱে প্ৰাৰ্থনা কৰিছো প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰিবা পিতা যিমান ৰোগ ব্যাধিবিলাক আছে সকলো ৰোগ ব্যাধিৰ পৰা তেওঁলোকক সুস্থতা কৰিবা লৰ্ড প্ৰভু মই নাজানো কাৰ কি বেমাৰ আছে কিন্তু তুমি সুস্থকাৰী ঈশ্বৰ হয় প্ৰভু তেওঁলোকক সুস্থতা কৰা হস্পিটেলত আহিছোঁ ঘৰতে থকাবিলাকক যিবিলাকে ঘৰতে চিকিৎসাধীন হৈ আছে প্ৰভু তেওঁলোকৰ সেই বেমাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা আৰু যি মেডিচিন লৈছে মেডিচিনৰ ওপৰত আশীৰ্বাদ কৰিবা অস্ত্ৰোপচাৰ থকাবিলাকক তুমি ডক্টৰ ৰূপী হয় তুমি অস্ত্ৰোপচাৰত তুমি কাম কাৰ্য তুমি সিদ্ধ কৰিবা লৰ্ড প্ৰভু যিবিলাকে দুখত কষ্টত সমস্যা যাতনা বেমাৰ আজাৰ আৰু অমংগলত আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সেই পৰিয়ালবিলাকৰ পৰা ওলাই যায় গেটাও অশান্তি আনা আত্মা নানা ধৰণৰ বাদ বিবাদ আনা হাই কাজিয়া লগাই দিয়া আত্মাবিলাকক প্ৰাণৰ ভাবুকি দিয়া আত্মাবিলাকক যীশু খ্ৰীষ্টৰ নামত খেদিছো সাতান প্ৰত্যেকটো পৰিয়াল পৰা ওলাই যায় ইন দ্য মাইটি নেম অফ জিজাছ তোৰ কোনো অধিকাৰ নাই যীশুৰ নামত ওলাই যায় লৰ্ড এই পৰিয়ালবিলাকৰ পৰা প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ পৰিয়ালৰ পৰা প্ৰভু সেই দুষ্ট আত্মাবিলাকক তুমি দূৰ কৰি তেওঁলোকৰ জীৱনত তুমি শান্তি দান কৰা পিতৃ লৰ্ড প্ৰভু যিবিলাকে যাত্ৰাপথত আছে তুমি যাত্ৰাপথত সংগী হোৱা পিতা লৰ্ড যিবিলাক ৰজাসকলক তুমি দেশৰ শাসনভাৰ গতাই দিছা প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা তেওঁলোকক ন্যায় পথত চলোৱা আৰু লগতে পিতা পৰমেশ্বৰ লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ অসমৰ মুখ্যমন্ত্ৰী এমএলএ এমপিবিলাকৰ ওপৰত আশীৰ্বাদ অসমত যেন শান্তি প্ৰচাৰ হয় পিতা তুমি আশীৰ্বাদ কৰা পিতা লৰ্ড ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা নং পোষকবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ফাইনেন্সিয়েল প্ৰব্লেমবিলাক তুমি দূৰ কৰা যিমানকৰ পৰিয়ালত অভাৱ অনটন আছে সকলো দূৰ কৰা পিতৃ লৰ্ড প্ৰভু মানসিক বিকাৰ কষ্ট লোকসকলক আশীৰ্বাদ কৰা পিতৃ লৰ্ড বৃদ্ধাশ্ৰম আৰু প্ৰভু অনাথ আশ্ৰমত আশীৰ্বাদ কৰা পিতৃ লৰ্ড যিবিলাক বিবাহ পথত আবদ্ধ হ'বলৈ গৈ আছে প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পিতা খেতিয়কবিলাকক আশীৰ্বাদ কৰা তেওঁলোকে কৰা খেতি পথাৰত আশীৰ্বাদ কৰিবা পিতা তেওঁলোকৰ ভূমিফলৰ ওপৰত তেওঁলোকৰ শস্যফলৰ ওপৰত তেওঁলোকৰ পশুফলৰ ওপৰত আশীৰ্বাদ কৰা পিতৃ লৰ্ড প্ৰভু ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষা লৈ আছে পৰা সৰুৰ পৰা ডাঙৰলৈকে স্কুলৰ পৰা কলেজলৈকে প্ৰভু তেওঁলোকৰ প্ৰটেকশ্যনৰ প্ৰয়োজন আছে প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁলোকক সুশিক্ষা তুমি ল'বলৈ দিয়া পিতা পৰমেশ্বৰ আৰু তেওঁলোকৰ পিতৃ মাতৃ বাধ্যতা হ'বলৈ দিয়া যাতে তেওঁলোকে দেশৰ ভৱিষ্যত হ'ব পাৰে পিতৃ লৰ্ড ধন্যবাদ পিতা পৰমেশ্বৰ মদ খোৱা আত্মাবিলাকক যীশুৰ নামত কেঞ্চেল কৰিলোঁ অসুচী আত্মাবিলাক ওলা মদ নিচাযুক্ত আত্মা খোৱা আত্মাবিলাকক যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ জিহুৱা পিতা যিবিলাক আজি মদ ভাং খাই পিতা নিচাযুক্ত সেৱন কৰি আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি প্ৰভু সেইবোৰ সকলো অভ্যাসবিলাক দূৰ কৰি প্ৰভু সৎ পথলৈ আনা পিতালৰ কেৱল অসম্ভৱকো সম্ভৱ কৰোতা ঈশ্বৰ তুমি হয় পিতা কিন্তু খুজিম প্ৰভু খোজাৰ পূৰ্বে তুমি সকলো জানা প্ৰভু এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাততেই সমৰ্পণ কৰিছোঁ পিতা লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদে প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ Amen. Praise the Lord. Praise the Lord. Praise the Lord. ধন্যবাদ দিছোঁ আপোনালোকৰ সুন্দৰ সময়খিনি ঈশ্বৰৰ মানত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত পুনৰাই লগ হ'ম আজি দিনটো আপোনালোকৰ মংগল হওক শুভকামনা হওক হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ নমস্কাৰ